যদি আপোনালোকে এজন অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু মধ্যমজনৰ ৰান্ধনীয়ে নিশ্চয় আপোনালোকে ধৰ্ম বিদ্যালয় বহুত আন্দোলন কৰি আছে। যদি এনেধৰণৰ ধৰ্ম বিদ্যালয় আন্দোলন কৰিয়ে আছে তেন্তে আপোনালোকৰ বাবে আহি পৰিছে সুখবৰ। কিয়নো আপোনালোকে যিহেতু ধৰ্ম বিদ্যালয় আন্দোলন শুনি মুখ্যমন্ত্ৰী ডাঙৰদেৱে আপোনালোকৰ ফাইনেলি ধৰ্মটো বৃদ্ধি কৰিম বুলি জনাই দিছে। কিয়নো আপোনালোকৰ মাজৰে কেইজনমান সহায়িকাই এই মুখ্যমন্ত্ৰী ডাঙৰদেৱে কোৱা মন্তব্যত কি বুলি জনালে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাওক আৰু সম্পূৰ্ণ কথাখিনি ভালদৰে জানি লওক। ফৰ্তা কৰি গুচি যাম মানে ভাল লাগিছে, যাতে আমাৰ যিমানখিনি দীঘলীয়া সংগ্ৰাম আছিলে 2004 চনৰ পৰা আমাৰ ৰান্ধনী আই মাতৃসকলে স্কুলত ভাত বনাই আহিছিলে। তেওঁলোকৰ বহুত কঠোৰ দায়িত্ব, তেওঁলোকে চকীদাৰৰ দায়িত্বও পালন কৰিব লাগে। গতিকে আমাৰ চৰকাৰখনে আগৰ 2004 চনৰ পৰা কেতিয়াও আমাক বিধানসভাত আমাৰ ৰান্ধনীসকলৰ হৈ এবাৰো মাত মতা নাছিলে। এইবাৰ চৰকাৰে বিধানসভাত প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব বুলি কৈছে। তেখেতলোকে 9,000 টকা পালে আমি ভাল পাম। ইতিমধ্যে কোৱা নাই চৰকাৰে যে কিমান দিব, কোৱা নাই, কিন্তু এককালীন সাহায্য এটা দিব চৰকাৰে। আৰু লগতে মেডিকেল পেঞ্চন যিখিনি আমাৰ দাবী আছিলে সেইখিনি কৰি দিছে, সেইখিনি ইতিমধ্যে লিখিছে। 79 পৃষ্ঠাত নে কিবা লিখিছে, আমি দেখিব পাইছোঁ, মই চাইছোঁ নিজে। চৰকাৰক সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। চৰকাৰে যাতে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে কৰিম বুলি, যাতে ইলেকশ্যনো আহি আছে, সেইকাৰণে যাতে ইলেকশ্যনৰ কাৰণে ফুটুকাৰ ফেন হ'ব নালাগে, যাতে পইচাটো দিম বুলি কৈছে, ছাৰে দিব বুলি আমি আশা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো আমাক ছাৰে যিবাৰে লগ কৰিব যাওঁ সেইবাৰে কয় যে আপোনালোকৰ বিষয়টো আমি চাই আছোঁ। আগৰ শিক্ষামন্ত্ৰীৰ নিচিনা নহয়, আগৰ যিকেইজন আমি শিক্ষামন্ত্ৰী আছিলে তেওঁলোকে কেতিয়াও আমাক লগ কৰা নাছিলে। বিত্তমন্ত্ৰী আগৰ লগ কৰা নাছিলে, কিন্তু এইবাৰ আমাক অজন্তা বাইদেউ আমাক লগ কৰিছিলে। অজন্তা বাইদেউ আমাক কৈছে যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব, কিন্তু কিমান হ'ব এতিয়ালৈকে কোৱা নাই। আমাৰ দাবী আছিলে 9,600 টকা। 9,600 টকাটো যদিও নিদিয়ে 6,000 টকা এটা আমি দিব বুলি ভাবি আছোঁ, কিন্তু আমি পালে সুখী হ'ম। আৰু এককালীন সাহায্য দিম বুলি কৈছে, সেইটোতো আমি ভাল পাইছোঁ। মেডিকেল পেঞ্চন সেইখিনিও কৰি দিম কৈছে। আৰু লগতে প্ৰথমবাৰৰ বাবে চৰকাৰে বিধানসভাত আমাৰ ৰান্ধনী আই মাতৃসকলৰ হৈ এবাৰ এষাৰ কথা কোৱাৰ কাৰণে আমি ভাল পাইছোঁ। তেখেতক আমি ধন্যবাদ জনাইছোঁ। আজি আমি আন্দোলন কৰিব অহা নাই, আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মিঠাই ইয়াৰ পৰা লৈ আহিছোঁ। আমি তেখেতক মিঠাই খুৱাব যাম যদি ছাৰে আমাক মাতি নিয়ে। সেইকাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। সেইকাৰণেহে আমি আজি ইয়াত আহিছোঁ। আগতে আমি 1,500 টকা পাইছিলোঁ। 1,500 টকা নহয়, প্ৰথম 1,000 টকা আছিলে। যেতিয়া মই নিজৰ চুলিখিনি খুৰাই দিব লাগিব, সেইটো ক'বই লাগিব, মুণ্ডন কৰিছিলোঁ। মুণ্ডন কৰাৰ পিছত 500 টকা এটা তেতিয়া দিছিলে। তেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী দায়িত্বত আছিলে। তাৰপিছত আমাক 500 টকাটো দিয়াৰ পিছতো বহুত পইচা মানে জমা কৰি থৈছিলে, আমি পোৱা নাছিলোঁ। তেতিয়া আপোনাৰ শিক্ষামন্ত্ৰী বেলেগ আছিলে। তাৰপিছত যেতিয়া শিক্ষামন্ত্ৰী ছাৰ নতুনকৈ আহিলে বাজেটত, তেতিয়া গোটেই পইচা মুকলি কৰি দিলে। তাৰ লিষ্টখন মোৰ লগত আছে। আমাৰ ৰান্ধনীসকলে ক্লিয়াৰে পাইছে, এতিয়ালৈকে ক্লিয়াৰ পাই আছে। আজি 4 দিনৰ আগতো 1,000 টকা এটা সোমাইছে। পইচা পাই থাকে, 5 তাৰিখে সোমাইছে 1,000 টকাটো। আৰু সম্পূৰ্ণ আমাৰ পইচা কোনো পাবলগীয়া নাই, কিন্তু এতিয়া অক্টোবৰৰ এইটো মাহৰ কিন্তু পইচা পাব। কিন্তু অক্টোবৰৰ 1 তাৰিখৰ পৰা চৰকাৰে যিটো আমাক পইচা দিম বুলি কৈছে সেইটো সোমাব। কিমান সোমাব আমি গম পোৱা নাই, কিন্তু অক্টোবৰ মাহত আমি গম পাম। আৰু যদিহে আমি চৰকাৰক আৰু এটা কথা কৈছোঁ, যদিহে ছাৰ আপোনালোকে আমাক 9,000 টকা নিদিয়ে বা 6,000 টকা নিদিয়ে, তেতিয়াও কিন্তু আমাৰ প্ৰতিবাদ বন্ধ নহয়। তেতিয়া কিন্তু আমি নৱেম্বৰৰ পৰা আমি আকৌ প্ৰতিবাদ কৰিম। কিন্তু এটা কথাই ভাল লাগিছে, তেওঁলোকে আমাক প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে 1,07,003 গৰাকী ৰান্ধনীৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে। তেওঁলোকৰ নামটো বিধানসভাত উত্থাপন হৈছে। তেওঁলোকক আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ।